সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 17 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ, আজমল বাহিনীয়ে মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক এতিয়া উভতি ধৰিছে। এতিয়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই মন্তব্য কৰিছিলে যে আজমল ডাঙৰীয়াই তেওঁ নিজৰ স্বাৰ্থৰ বাবে এইখিনি বানাক্ৰান্তসকলক লোকক সহায় কৰিছে আৰু 500 টকাৰে উজনি অসমৰ যি খিলঞ্জীয়া আছে খিলঞ্জীয়াসকলক কিনিব নোৱাৰে। তো এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্য তেওঁ আগবঢ়াইছিলে আৰু এই মন্তব্য প্ৰত্যুত্তৰ দিছে আজমল বাহিনীয়ে। আজমল ডাঙৰীয়াৰ যি বাহিনী আছে তেওঁলোকে সেইখিনি তেওঁ কৈছে যে এই বিপদৰ সময়ত আমি যিখিনি তেওঁলোকক যেনেদৰে প্ৰায় সহায় কৰিছোঁ, ইয়াত এনেদৰে ক'ব লগা নাই আৰু বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, আৰম্ভ হ'ব আজিৰ পৰা লোকপিয়ল। এতিয়া লোকপিয়লত বহুতে কৈ আছে যে বহুত বেছি প্ৰশ্ন সুধিব, কি কি আপোনালোকে নথিপত্ৰ জমা ৰাখিব, কি কি আপোনালোকক সোধা হ'ব। তো এইবিলাক এনেকুৱা ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে বিভিন্ন ধৰণৰ আপোনালোকে সেইখিনি ভিডিঅ' চাবলৈ পাই আছে। বহুতে বহুতভাগে কৈছে। এতিয়া এইখিনিতে মই আপোনালোকক কওঁ, বহুত বেছি আপোনালোকে কিবা অদ্ভুত এটা প্ৰশ্ন নুসুধে। যিখিনি আপোনালোকক সুধিব লগা থাকে বা আপোনালোকৰ ঘৰত কোনোবা চাকৰি আছেনে, কোনে কি কৰে, ব্যৱসায়ৰ সৈতে জড়িত, আপোনালোকৰ সন্তান কিমান বা ইত্যাদি ইত্যাদি, এইবিলাকে নথিপত্ৰৰ ক্ষেত্ৰত আপোনালোকে হয়তো ৰেচন কাৰ্ড চাব পাৰে, আধাৰ কাৰ্ড চাব পাৰে। তো এইবিলাকে নথিপত্ৰৰ কাগজবিলাক। তো বহুতে বহুতভাগে কৈ আছে আপোনালোকে সাজু ৰাখক, লোকপিয়ল হ'লে এইখিনি কাম আপোনালোকে কৰি দিব লাগিব, দেখুৱাব লাগিব। তো এইবিলাক কথা কৈ আছে। তো ইয়াক লৈ বহুত বেছি চিন্তা নকৰিব। এইখিনি আপোনালোকে এতিয়া যিহেতু আজিৰ পৰা আৰম্ভ হ'ব, তাতে সকলোখিনি আপোনালোকে গমেই পাব। নগাঁও উপ নিৰ্বাচনক লৈ তৎপৰ শাসকীয় বিজেপি। যিহেতু এতিয়া যি উপ নিৰ্বাচন একেবাৰে চমু চাপিছেহি আৰু এই ক্ষেত্ৰত এতিয়া শাসকীয় বিজেপিয়ে তেওঁলোকৰ যি প্ৰাৰ্থিত্ব দিয়াক লৈ বা তেওঁলোকে কেনেদৰে এইখিনি এতিয়া এই উপ নিৰ্বাচনত জয়ী হ'ব পাৰি, তো এইবিলাক লৈ তেওঁলোকৰ মাজত এতিয়া কি হৈছে, তৎপৰতা বৃদ্ধি পাইছে আৰু এতিয়া কেনেদৰে এইখিনি আগুৱাই লৈ যাব পাৰি, তেওঁলোকে ৰিজাল্টটো যাতে তেওঁলোকৰ ভাল হয়, তো এইবিলাক লৈ তেওঁলোকে চিন্তা চৰ্চা কৰি থকা দেখা গৈছে। এতিয়া মই যোৰহাটত নিৰ্বাচন খেলিম বুলি গৌৰৱ গগৈয়ে ভয় খাইছে। এতিয়া এই কথাটো মন্তব্য কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে মই যদি যোৰহাটত নিৰ্বাচন খেলোঁ বা মোক খেলিবলৈ দিব নেকি। তো এই নিৰ্বাচন খেলিম বুলি গৌৰৱ গগৈয়ে ভয় খাইছে। তেওঁ এইখিনি কথা কোৱা দেখা গৈছে, কাৰণ আমি কিছু সময়ত দেখা গৈছিলে গৌৰৱ গগৈ ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াক অৰ্থাৎ AYDFক বহুতখিনি তেনেদৰে টাৰ্গেট কৰি লৈছিলে। কৈছে যে উজনি বৰ্ণাঢ্যৰ যি হাহাকাৰ শুনিবলৈ সময় নাই গৌৰৱ গগৈ আৰু AYDFে সেইখিনিও তেনেদৰে মন্তব্য কৰিছে। ইয়াৰ লগতে এইখিনি যি এতিয়া আজমল ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে গৌৰৱ গগৈ ভয় খাইছে আৰু AYDFে এইটো কথা কৈছে যে উজনি বৰ্ণাঢ্যৰ হাহাকাৰ শুনিবলৈ সময় নাই গৌৰৱ গগৈ। তো এনেদৰে এইখিনি মন্তব্য আগবঢ়াইছে। নেক্সটটো খবৰ যদি চাওঁ, এতিয়া শেহতীয়া বান পৰিস্থিতিত কি হ'ল, শেহতীয়া যিহেতু বানে একেবাৰে শেষ কৰি থৈ গ'ল গোলাঘাট, যোৰহাট, আপোনালোকে শিৱসাগৰ, চৰাইদেউ 4খন জিলা আৰু এতিয়া শেহতীয়া বানত এই 4খন জিলাত ক্ষতিগ্ৰস্ত হ'ল প্ৰায় 495টা অংগনবাদী কেন্দ্ৰ। এতিয়া ইতিমধ্যে চৰকাৰে সেই পদক্ষেপসমূহ লৈছে যে অংগনবাদী কেন্দ্ৰসমূহক কিদৰে তেওঁলোকক সহায় কৰিব পাৰি, কিদৰে সহায় কৰি তেওঁলোকক এতিয়া সেই পুনৰ শিশুসকলক সেইখিনি তেওঁলোকৰ সুবিধা হোৱাকৈ সহায় কৰি তেওঁলোকক সেইখিনি উন্নত কৰিব পাৰি, এইবিলাক লৈ কাম কাজ চলাই আছে আৰু এতিয়া ইতিমধ্যে সেইখিনি সহায় কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, AYDF দলৰ ৰণকৌশল আজিলৈকে একো সলনি হোৱা নাই। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰা দেখা গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে AYDF দলৰ যিটো ৰণকৌশল আছিলে, নিৰ্বাচনত যি ৰণকৌশল আগৰ পৰাই তেওঁলোকৰ আছিলে, সেই ৰণকৌশল এতিয়ালৈ আজিলৈ সলনি হোৱা নাই আৰু আগৰ দৰে আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। এতিয়া আমি যদি চাওঁ, দিলীপ শইকীয়া ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে নিজ স্বাৰ্থৰ বাবে আজমল ডাঙৰীয়াই বানাক্ৰান্তক সহায় কৰিছে। তো এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যি উজনি বানাক্ৰান্তৰ ওচৰলৈ আহিলে উজনিৰ লোকসকলক যি সহায় কৰিলে সেইখিনি কেৱল নিজৰ স্বাৰ্থৰ বাবে সেইখিনি সহায় কৰিছে বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে সহায় কৰিয়ে আছে আৰু অহৰহ কৰিব। আগন্তুক সময়ত সেইখিনি জৰীপ চলি আছে। কিদৰে পাৰে, কেনেদৰে পাৰে, সকলোখিনি ক্ষেত্ৰত আমি ৰাইজৰ সৈতে আছোঁ আৰু আমি সহায় কৰিম বুলি এইদৰে দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, উজনি বান পৰিস্থিতিক লৈ মৰাণত সদৌ টাইম ছাত্ৰ সন্থাৰ সংবাদমেল। তেওঁলোকে কৈছে যে একাংশৰ বাবে এতিয়া এই যি বানপানী হ'ল, উজনি যি বান পৰিস্থিতি হ'ল, এইখিনি তো ফেষ্টিভেল হৈ পৰিছে আৰু বাকী যি যেনেদৰে চৰকাৰে দিব লাগে কৰিব লাগে এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে সেইখিনি পদক্ষেপ লোৱা দেখা নাই। আৰু এতিয়া যি তেওঁলোকৰ 15,000 দিয়াৰ ক্ষেত্ৰত অনিয়ম, এইখিনি বহুত বেছি খেলিমেলি হৈ থকা দেখা গৈছে। এইবিলাক সকলোখিনি সঠিক হ'ব লাগে, ঠিক হ'ব লাগে আৰু ভালকৈ এইখিনি ভেৰিফিকেশ্যন কৰি কামবিলাক কৰিব লাগে বুলি মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মোৰ আহ্বানক গুৰুত্ব নিদিলে নাজিৰাবাসীয়ে। এতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে মই এটা সময়ত কৈছিলোঁ
যে এই এনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক হৈ থাকিলে বহুত বেছি আমি এটা মহাপ্ৰলয়ৰ সন্মুখীন হ'ব লাগিব আৰু সেইখিনি মোৰ কথাটো গুৰুত্ব নিদিলে নাজিৰাবাসীয়ে অবৈধ শিল খনন হৈ আছে, অবৈধ কয়লা খনন হৈ আছে, এইবিলাক কথা মই কৈছিলোঁ, কিন্তু গুৰুত্ব নিদিয়াৰ বাবে আজি এইটো দিন আমাৰ মাজত আহি পৰিলে বুলি দেৱপ্ৰসাদ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, অসমীয়া সমাজৰ বাবে অতি পবিত্ৰ ভাদ মাহলৈ মাজত মাত্ৰ আৰু এটা দিন। তো এতিয়া হয় চাৰিওফালে নামঘৰে নাম কীৰ্তন আৰম্ভ হ'ব আৰু এতিয়া এই পবিত্ৰ দিনটোলৈ মাজত মাত্ৰ আৰু এটা দিন। নিৰ্বাচনত যেতিয়া এই হ'ব, নিৰ্বাচন যেতিয়াই নহওক, নিৰ্বাচন যেতিয়া হ'ব আৰু নিৰ্বাচন যেতিয়া হ'লেও আমি জয়ী হ'ম, আমি আত্মবিশ্বাসী, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক যিহেতু সোধা হৈছিলে নিৰ্বাচনত কোন উঠিব, কোনে প্ৰতিদ্বন্দ্বিতা কৰিব বা কি হ'ব কি নহ'ব, সময় কেতিয়ালৈ, কি আপোনালোকে ভাবি থৈছে, তো এইবিলাক ক্ষেত্ৰত এতিয়া প্ৰশ্নৰ উত্তৰত এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই দিয়া দেখা গ'ল যে নিৰ্বাচন যেতিয়াই নহওক, যিয়ে নহওক, আমি নিৰ্বাচনত জয়ী হ'মেই বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। আৰু এই মাহৰ শেষৰ ফালে জাৰি হ'ব নগাঁও উপ নিৰ্বাচনৰ বাবে অধিসূচনা। দিলীপ শইকীয়া ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। আগন্তুক সময়ত সেইখিনি ঘোষণা কৰা হ'ব। এতিয়া পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি একেবাৰে স্পষ্ট কথা কৈছে। যদি কোনোবা কৰ্মচাৰীয়ে কৰ্মচাৰী যি কৰ্মৰত অৱস্থাত গাফিলতি কৰে, কোনোবাই ধৰি লওক কৰ্মৰত অৱস্থাত কোনোবাই কাৰোবাৰ কামটো কৰি দিয়া বিনিময়ত কিবা এনেধৰণে টকা লেনদেনে হওক, এইবিলাক কাম কৰে মুঠৰ ওপৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে কৰ্মচাৰীয়ে কেতিয়াও গাফিলতি কৰিব নোৱাৰিব নিজৰ কামৰ সময়ত। আৰু বিশেষকৈ যি পেঞ্চনাৰসকল আছে তেওঁলোকক পেঞ্চন দিয়াক লৈ পিনি, কাৰণ কেলৈ এতিয়া এনেকুৱা ধৰণৰ এটা হয় পেঞ্চন আজি দিব কালি দিব, ফাইলটো নিদিয়ে, তো এইবিলাক নচলিব। মুঠতে পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ, বা তেওঁলোকে সেইখিনি নিজৰ যি প্ৰাপ্য, তেওঁলোকৰ যিটো অধিকাৰ সময়মতে পাবই লাগিব। ফাইল এটা দিয়া নামত এমাহ দুমাহ তেওঁলোকক সেইখিনি চৌৰাই থাকিব নোৱাৰিব। মুঠৰ ওপৰত কৰ্মচাৰীসকলে নিজৰ কাম আছে সুচাৰুৰূপে কৰিব লাগিব বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীনটো দিয়াক লৈ এতিয়া বহুত ভাগে কৈছে মাননী বৃদ্ধিৰ ক্ষেত্ৰত বিধানসভাতো এইখিনি উত্থাপন হৈছিলে। এতিয়া কেতিয়ালৈ বৃদ্ধি হ'ব, এইটো এটা বহুতৰ মাজত এটা প্ৰশ্ন হৈ আছিলে। কিন্তু আমি শেহতীয়াকৈ যদি চাওঁ, এতিয়া বান ক্ষতিগ্ৰস্ত যিসমূহ অংগনবাড়ী কেন্দ্ৰ আছিলে তালৈ সেইখিনি দিয়া হ'ল। কিমান কেনেদৰে ক্ষতি হৈছে সেই অনুসৰি বাকী যি মাননী বৃদ্ধি হ'ব বা এককালীন, এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। কিন্তু কথাটো হ'ল কি, এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে যিটো এককালীন অতি সোনকালে দিব লাগে, যিহেতু ইয়াৰ সময়ত তেওঁলোকে বিভিন্ন যিসমূহ কাম প্ৰতিশ্ৰুতি দিছিলে সেইসমূহ কাম আগন্তুক সময়ত কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে। তো আগন্তুক সময়ত এই যি অংগনবাড়ী কৰ্মী সহায়িকাসকল এককালীন, সেইটো তেওঁলোকে ঘোষণা কৰাটো অতি দৰকাৰী বুলি সকলোৱে ভাবিছে আৰু এইটো কৰিব লাগে। বাৰু যি কি নহওক, আজি 17 আগষ্টৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে।